আজি অনুষ্ঠানটো আমাৰ অসম ৰাজ্যিক তৰণী সংঘৰ দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। দুদিনীয়া কাৰ্যসূচীৰে 28/12/2024 আৰু 29/12/2024 এই দুটা দিনত আমি অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়োপাৰৰ সকলোখিনি মানুহ আমাৰ আজি ইয়ালৈ আহিছে। প্ৰত্যেকটো জিলা মহকুমাৰ শাখাৰ সন্মানীয় সদস্যসকল আহিছে। আমাৰ উদ্দেশ্য এইটোৱে, আমাৰ প্ৰত্যেক দ্বিবাৰ্ষিক অধিৱেশনত পূৰ্বৰ কমিটিবোৰ ভংগ হয়, নতুন কমিটি গঠন হয় আৰু আমাৰ নতুন কমিটি গঠন হোৱাৰ লগে লগে আমি অনাগত দিনত তৰণীসকলৰ ভৱিষ্যত কাৰ্যপন্থা কেনেধৰণে আমি আগবাঢ়ি যাম এইবিলাকৰ ওপৰত আজি ইয়াত আলোকপাত হ'ব। আৰু বিশেষকৈ বৰ্তমান অসম চৰকাৰে ডিজিটেল ব্যৱস্থাৰ যোগেদি আমাৰ তৰণীসকলৰ যিটো জীৱিকাটো এক প্ৰকাৰৰ নিস্তব্ধ কৰি পেলাইছে। আগতে আমি হাতেৰে দৰখাস্ত লিখিছিলোঁ, কোনোবাই আমাক 50 টকা 100 টকা মাননি দিছিল। আজিকালি সেইবোৰ তেওঁলোকে কম্পিউটাৰত কৰিবলৈ দিয়া হ'ল, অনলাইন ব্যৱস্থা আনিলে। অনলাইন ব্যৱস্থা হোৱাৰ লগে লগে আমাৰ জনসাধাৰণে এটা অনলাইনৰ মাচুল দিয়াৰ বাদেও অনলাইন কৰা দোকানখনকো এটা সুকীয়া মাচুল দিবলগীয়া হ'ল। যিটো কাম আগতে আমি যদি 50 টকাত কৰিছিলোঁ, সেই কামটো আজি জনসাধাৰণে দৰখাস্তখন দিব গ'লে কমেও 200 পৰা 300 টকা দিবলগীয়া হয়। এইবোৰ দিশত আমি আলোচনা কৰি অনাগত দিনত অসম চৰকাৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে আজি আমাৰ সভাখনৰ মূল উদ্দেশ্য আৰু সেইটো আগত ৰাখি আমি আজি সভাখন আহ্বান কৰিছোঁ। অসম চৰকাৰে যিটো ডিজিটেল ব্যৱস্থা আনিছে, এই ডিজিটেল ব্যৱস্থাটোত এতিয়া তৰণীসকলক যদি এংগেজ কৰিলেহেঁতেন, আমাৰ তৰণীসকলে সেই পইচাটো পালেহেঁতেন। এতিয়া এই অনলাইন ব্যৱস্থাটো এনেকুৱা এটা ব্যৱস্থালৈ নিছে যে বাহিৰৰ দোকানত কৰে, তেওঁলোক তৰণী নহয়, তেওঁলোকো তেনেকুৱা এটা পেশাদাৰী ব্যৱসায়। তাৰোপৰি এতিয়া আৰু এটা ব্যৱস্থা আনিবলৈ বিচাৰি আছে অসম চৰকাৰে যে দলিল লিখা, দলিলবিলাক আগতে আমি নিজে লেখোঁ, তাত ভাষাৰ কথা আছে, আইনৰ কথা আছে। এতিয়া দলিল লিখা ব্যৱস্থাটো লুপ্ত কৰি ডিজিটেল মাধ্যমত খালি ৰেজিষ্টাৰ অফিচত গৈ পঞ্জীয়ন মাচুলটো দিব, দলিলৰ মাচুলটো জমা দিব, তেওঁলোকৰ ফৰ্মেট থাকিব, সেই ফৰ্মেটত গৈ পেলাই তেওঁলোকে নামটো ভৰাই দিব, সেইমতে দলিলখন হ'ব আৰু মাটিৰ দাগ পট্টাটো ভৰাই দিব। কিন্তু কাইলৈ যদি এই দলিলখনৰ এগেইনষ্টে এটা মানুহে কেছ কৰে, সাক্ষী দিবলৈ কম্পিউটাৰ যাব নেকি? সাক্ষী দিবলগীয়া হ'লে আগতে আমি যোনে লিখিছে প্ৰমাণ কৰে যে এই মানুহজনে আপোনাৰ আগত এই চহীটো দিছিল নে, আপোনাৰ ওচৰত টকা পইচা গ্ৰহণ কৰিছিল নে, এইবিলাক প্ৰমাণ হয়। কিন্তু ডিজিটেল ব্যৱস্থাৰ মাজেৰে সেইটো প্ৰমাণ নহ'ব। ফলত আমাৰ যিবিলাক মানুহ গাঁৱৰ পৰা আহিব, কেতিয়াবা গোচৰ আদি লাগিলেও জিকিবলগীয়া গোচৰত তেওঁলোক হাৰি যোৱাৰ সম্ভাৱনা থাকে। এইবোৰ কৰিবলগীয়া হ'লে আইন সংশোধন কৰিব লাগিব। কিন্তু আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেনেধৰণে কি চিন্তা কৰিছে আমি বুজি পোৱা নাই। আৰু এই ব্যৱস্থাটো যদি আনে, অসমৰ লক্ষাধিক তৰণী পেটত গুৰ মৰা হ'ব, সকলোৰে চৌকা নজ্বলিব। এনেকুৱা এটা ব্যৱস্থা। আমি যিটো কাম কৰোঁ দিনটোত টকা 400-500 পাওঁ, সেই পইচাটোৱে নি পেলাই আমি আমাৰ পৰিয়াল চলাওঁ, ল'ৰা ছোৱালী শিক্ষা দীক্ষাত যাওঁ। আজি আপুনি আচৰিত হ'ব যে আমাৰ তৰণীৰ ল'ৰা কইল ইণ্ডিয়াৰ ডাইৰেক্টৰ লেভেলত চাকৰি কৰি আছে, বহুত ডাক্তৰ হৈছে, বহুত ইঞ্জিনিয়াৰ আছে। এনেধৰণৰ ব্যৱস্থা আমি তেওঁলোকক কেনেকৈ কৰাইছোঁ যে ইয়াৰ পৰা কিবা এটা মানুহক আইনৰ বাট দেখুৱাই দিওঁ, আমাক এটা পইচা দিয়ে, সেই পইচাৰে আমি কিছু পেটত আহাৰ যোগাওঁ আৰু কিছু বস্তু আমি ল'ৰা ছোৱালীক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত দিবলগীয়া হয়। এতিয়া আজি আমাৰ কোনো ধৰণৰ বস্তু আমাৰ এচুৰেঞ্চ নাই, গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ কোনো নিৰাপত্তা নাই। আজি চাওক, তেওঁলোকে 5 বছৰ মন্ত্ৰী MLA হ'ল, পেঞ্চন পালে। আজি আমি গোটেই জীৱন ৰাইজক সেৱা কৰি আছোঁ, আমাৰ নামত কোনো স্বাস্থ্য বীমা এটাও নাই। এনেধৰণে আমি তৰণীসকল বঞ্চিত, লাঞ্ছিত, শোষিত, নিষ্পেষিত। সেইকাৰণে চৰকাৰক আমি দৃষ্টিগোচৰ কৰাইছোঁ ইয়াৰ জৰিয়তে সকলোৱে আপোনালোকে এই ব্যৱস্থাটো অন্ততঃ বন্ধ ৰাখি পূৰ্বৰ যি ধৰণে চলি আছিল সেই ব্যৱস্থাটো লাগু কৰিব লাগিব। আমাৰ আজিৰ অনুষ্ঠানটো আমাৰ অসম ৰাজ্যিক তৰণী সংঘৰ দ্বিবাৰ্ষিক অধিৱেশন
আজি 28 তাৰিখ, কালি 29 তাৰিখ, 2 দিন আমাৰ এই অনুষ্ঠানখন হ'ব। এই অনুষ্ঠানখনৰ আমাৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ তৰুণী কামৰ যিখিনি আমাৰ আগৰ যিখিনি আমাৰ হেৰি আছিলে, দায়িত্ব আছিলে, আমি যিখিনি কাম কৰিছিলোঁ, আজিকালি এই কামখিনি ডিজিটেল যুগ হোৱাৰ কাৰণে চৰকাৰে উন্নত দেশ গঢ়িবৰ কাৰণে গৈ কামখিনি কৰি আছে ঠিক, কিন্তু সেই কামৰ লগতে আমাৰো জীৱিকা নাইকিয়া হোৱাৰ অৱস্থা হৈছে। আমাৰো পৰিয়াল আছে, আমি যিটো কাম কৰি পৰিয়াল পোহপাল দিছিলোঁ মানুহৰ পৰা সামান্য মাননি লৈ, আজি সেইটো আমাৰ বন্ধ হৈ গৈছে। লগতে আমাৰ আৰু এটা বহুত ডাঙৰ সমস্যা হৈছে, একটা তৰুণী সংঘৰ লগত যথেষ্ট উকিল, যথেষ্ট মধ্যবিত্ত মানুহ, যথেষ্ট মিডিলমেন হৈছে। তেওঁলোকে গাঁৱৰ পৰা কামবিলাক ভাগ বাতৰা কৰি লৈ যায়, আমাৰ তাত নাহে। বিভিন্ন জেগাত আপোনাৰ কম্পিউটাৰ দোকান হৈছে, তাতে কামবিলাক কৰি লয়, যাৰ কাৰণে আমাৰ কাম নাইকিয়া হৈ গৈ আছে। আমাৰ কাম যে নাইকিয়া হৈ গৈছে, আমাৰতো পৰিয়ালৰ ভৰণ পোষণটো আৰু আমি চাকৰি বাকৰি নাই বা আমাৰ অন্য কোনো ৰাস্তাও নাই, আমি এইটোৰ প্ৰতি আমাৰ হেৰি আছিল। এতিয়া আমি চৰকাৰক এই আপোনালোকৰ মিডিয়াৰ মাজেদি জনাব বিচাৰিছোঁ যাতে আমাৰ মানুহখিনিৰ কাৰণে চৰকাৰে কোনো এটা পদক্ষেপ লয়, যাৰ কাৰণে আমাৰ পৰিয়াল পোহপাল দিব পৰা অৱস্থাত হ'ব। এতিয়া আমাৰ অৱস্থা তথৈবচ হৈছে। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি এইটো চৰকাৰক ক'ব বিচাৰিছোঁ, চৰকাৰে যাতে আমাৰ বিষয়ে অলপ চিন্তা কৰে। দেশৰ উন্নতিৰ কাৰণে যিখিনি কৰি আছে তাত আমি বাধা দিয়াৰ কথা নাই, আমাৰ এইটো উদ্দেশ্যও নহয়। দেশ উন্নতি হ'বৰ কাৰণে চবৰে উন্নতি হয়, কিন্তু এফালে উন্নতি কৰিবলৈ গৈ আৰু এটা ছাইডত যেতিয়া ক্ষতি হয়, সেই ছাইডটোৰ কাৰণে চৰকাৰে অলপ চিন্তা কৰিলে আমাৰ উপকাৰ হ'ব, সেইটো জনাব বিচাৰিছোঁ।